আজি আমি ভিডিঅ'টোত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ফৰ্মসমূহ কেনেকৈ পূৰাব, বিজনেছ প্লেন কেনেকৈ লিখিব, 10,000 টকা পাবলৈ বিজনেছ প্লেনটো এনেকৈ বনাব লাগিব। জানিবৰ বাবে চাওক ভিডিঅ'টো। আজি ভিডিঅ'টোত দেখাম আপোনালোকক যিসমূহ ফৰ্ম দিছে, ফৰ্মসমূহ আছিলে এইসমূহ ফৰ্ম। এই ফৰ্মসমূহ যেন দিছে, এই ফৰ্মসমূহ আপোনালোকে কেনেকৈ পূৰাব তাৰ বিষয়ে আজি মই ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। আজি আমি আলোচনা কৰিম বিজনেছ প্লেন। এইখন আছে প্ৰথম। এই PDF টো যদি লাগে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে পাই যাব। এইখন ফৰ্ম আছে এগ্ৰিকালচাৰ, এইখন আছে এগ্ৰিকালচাৰ মানে খেতিৰ। আৰু এইখন আছে আপোনাৰ ডেইৰী, ডেইৰী মানে হৈছে দুগ্ধ। যাৰ যাৰ গৰু আছে তেওঁলোকে এইখন পূৰাব পাৰিব। ছাগলীৰ আছে, হাঁহ কুকুৰা আছে, এইখন হৈছে ফিচাৰী। আৰু আছে আপোনালোকৰ গড ব্ৰিডিং ইউনিট, এইটো আপোনালোকৰ গড, এইখন আছে ছাগলীৰ। এতিয়া মই এখন আপোনালোকক দেখাই দিছোঁ কেনেকৈ পূৰাব লাগে। বাকীখিনি একেই প্ৰায়। মই আজি দেখাম গৰুৰ বিষয়ে এখন বিজনেছ প্লেনটো আপোনালোকে কেনেকৈ পূৰাব। তাৰ আগতে মই আপোনালোকক দেখাই লৈছোঁ ফটোসমূহৰ চাইজৰ কথাটো। ফটোসমূহ আপোনালোকে কেনেকৈ বনাব মই আপোনালোকক দেখাইছোঁ। ফটোসমূহ এনেকৈ বনাব, চাই লওক। ফটোসমূহ আপোনালোকে বনাব এনেকৈ। এইখন ফৰ্ম দেখিছে ন, এই ফৰ্মখনত আপোনালোকে ফটোসমূহ লগাব। ফটোসমূহৰ চাইজটো এলবাম চাইজ নহয়, 3x4। মই ইয়াতে লিখি দিম 3x4। চাইজটো হ'ব আপোনালোকৰ 3x4। কম্পিউটাৰ দোকান গৈ আপোনালোকে ক'ব যেন মোক 3x4 বাই এখন ফটো লাগে, 2 কপি আপোনালোকে ফটোটো তুলিব। ফটোটো মই জাষ্ট ডেমো হিচাপে দেখালোঁ। ফটোটো হ'ব লাগিব আপোনালোকৰ আগতে যদি ৰোৱা আছিলে পুলিটোত, সেই পুলিটোত থিয় হৈ দুটা পুলি দিছিলে, সেই দুটা পুলিত থিয় হৈ ফটোটো মাৰিব। এনেকৈ GPS কেমেৰাত লাগিবই কম্পালচৰি। যদি পুলিকেইটা মৰি গৈছে, নতুনকৈ পুলি ৰুই GPS কেমেৰাত দুখন ফটো, দুটা পুলি এনেকৈ ৰুই আপোনালোকে ইয়াতে ফটোটো উলিয়াই আঠা দি চিপকাই দিব। ঠিক আছে, এইটো হৈ গ'ল ফটো। এতিয়া আমি ফৰ্মখন কেনেকৈ পূৰাব লাগে তাৰ বিষয়ে আপোনালোকক বুজাই দিম। এইটো হৈছে বিজনেছ প্লেন ডেইৰী। ডেইৰী মানে হৈছে গৰু, ডেইৰী মানে হৈছে আপোনাৰ দুগ্ধ, গাখীৰ। মানে এইখন হৈছে গৰুৰ, যাৰ যাৰ গৰু আছে তেওঁলোকে এইখন ফৰ্ম পূৰাব লাগিব। এতিয়া প্ৰথমতেই কৈছে নেম অফ এণ্টাৰপ্ৰনাৰ। প্ৰথমতে কৈছে নেম অফ এণ্টাৰপ্ৰনাৰ মানে SHG মেম্বাৰ। ইয়াতে আপোনালোকৰ গোটৰ মানুহজনীৰ নাম লিখিব লাগিব, গোটৰ মানুহজনীৰ নাম। কৈছে 2 নম্বৰত কৈছে SHG MIS কোড। এইটো আপোনালোকৰ গোটৰ কোড হয়। এইটো আত্মসহায়ক গোটৰ কোডটো আপোনালোকে গম পাব, গোটত সুধিলে সেই কোডটো লিখি দিব। 3 নম্বৰ কৈছে কাৰেণ্ট ইকনমিক এক্টিভিটি। আপোনালোকৰ বৰ্তমান আৰ্থিক অৱস্থাটো কেনেকুৱা, ভাল বেয়া সেইটো লিখিব লাগিব। 4 নম্বৰ কৈছে কাৰেণ্ট ইনকম পাৰ এনুৱেম মানে বাৰ্ষিক, বছৰি আপোনালোকৰ বাৰ্ষিক আয়টো কেনেকুৱা আপোনালোকে দিব পাৰে। 1 লাখৰ তলত দিব পাৰে, 1 লাখৰ ওপৰো দিব পাৰে, পাৰিলে 1 লাখৰ তলত দিব। চাব 75,000 তেনেকৈ আপোনালোকে জাষ্ট এক্সাম্পল দিছোঁ, 1 লাখৰ তলত দিব পাৰিব। এতিয়া আহিলে নেম অফ বিজনেছ। এতিয়া আহিলে এইটো নেম অফ বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড। আপোনালোকৰ বিজনেছটো নতুনকৈ আৰম্ভ কৰিবনে, আৰু যদি আপোনালোকৰ বিজনেছটো আছেই নে সেইটোক অলপমান মানে আগুৱাই নিব, সেইটো দিছে। নতুনকৈ ষ্টাৰ্ট কৰিবনে, নিউ কৰিবনে, নে আপোনালোকৰ যিহেতু গাখীৰ ফাৰ্ম আছে, গৰু ফাৰ্ম আছে, সেইটোক অকণমান আৰু অলপ উন্নত কৰিব, সেইটো সুধিব। যদি আপোনালোকে নতুনকৈ কৰিব, বোলে মোৰ আগত নাই নতুনকৈ কৰিব, তেতিয়াহ'লে ইয়াতে ক'ব ষ্টাৰ্ট। ইয়াতে ষ্টাৰ্ট বুলি লিখি দিব। ইয়াতে লিখিছে ষ্টাৰ্ট এক্সপেণ্ড, ইয়াতে আপোনালোকে ষ্টাৰ্ট দিব, START। ইয়াতে আপোনালোকে ষ্টাৰ্ট লিখি দিব। এতিয়া আহিলে টাইপ অফ বিজনেছ। এতিয়া আহিলে টাইপ অফ বিজনেছ। বিজনেছটো দিছে প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। কি হয় প্ৰডাকশ্যন মানে হৈছে, এই প্ৰডাকশ্যনটো মানে হৈছে উৎপাদন, গাখীৰটো উৎপাদন। আপোনালোকে গৰুৰ বিষয়ে কৈছে যদি গাখীৰৰ উৎপাদন দিব। ছাৰ্ভিচ মানে হৈছে সেৱা, ট্ৰেডিং মানে বেপাৰ। আপোনালোকে ইয়াতে প্ৰডাকশ্যনত ইয়াতে টিক মাৰিব। ঠিক আছে, এনেকুৱা ছাইডত টিক মাৰিব। এতিয়া আহিলে ইনভেষ্টমেণ্ট প্লেন। তাৰ ছাইডত দিছে নং অফ মিলচিং কাউচ প্ৰেজেণ্টলি হেভিং। আপোনাৰ গৰু কেইজনী আছে সেইটো লিখিব। যদি আপোনাৰ 2জনী আছে নে 2জনী দিব, 3জনী থাকিলে 3জনী দিব। আপোনাৰ গৰু কেইটা আছে সেইটো আপোনালোকে ইয়াতে লিখি দিব। হ'ল। এতিয়া আহিলে আপোনাৰ নেম অফ ৰ মেটাৰিয়েল। এতিয়া ৰ মেটেৰিয়েল লাগিব নহয়, খাদ্য লাগিব,
এইখিনি যে কৈছে এইখিনি মই আপোনালোকক বুজাই দিম, ভালকৈ মন দি চাব। আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিব। মই যিমানখিনি ফৰ্ম দিছে গোটেইখিনি ফৰ্ম আপোনালোকক বুজাই দিম, আপোনালোকে জাষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। ইয়াতে কৈছে ফিট মানে হৈছে খাদ্য খাদ্য। আপোনালোকে খাদ্যৰ বাবে কিমান, এইটো হৈছে ফিট মানে হৈছে খাদ্য, এইটো ফিট মানে খাদ্য। ইউনিট প্ৰাইচ, খাদ্যটোৰ প্ৰাইচ কিমান, প্ৰাইচটো লিখিব লাগিব, দামটো লিখিব লাগিব। ইউনিট ৰিকুৱেণ্ট, কিমান আপোনালোকে কিবা পেকেট কিনিলে, গৰুক খাবলৈ দানা চানা কিবি আনিলে, তাৰ কিমান, সেই প্ৰাইচটো কিমানখিনি লাগিব, কিমানটা পেকেট লাগিব সেইটো লিখিব লাগিব। আৰু ছাইডতে দিছে আপোনালোকৰ টোটেল কষ্ট, খাদ্যৰ বাবে টোটেল কিমানখিনি খৰচ হ'ল সেইটো লিখিব লাগিব, ঠিক আছে। এতিয়া এইটো আহিলে উজলা টেংক ফৰ ফুডাৰ, মানে আহাৰ যেন গৰুৱে যেন আহাৰ খাব, সেই খাদ্যটো খাব, পাত্ৰটো, সেই পাত্ৰটোৰ দাম কিমান, পাত্ৰটোৰ দামটো ইয়াতে লিখিব। কিমানটা পাত্ৰ লাগিব, যদি দুটা গৰু আছে তেতিয়া দুটা পাত্ৰ লিখিব। সেই পাত্ৰটো আপোনালোকে কি লিখিব, দামটো, পাত্ৰটোৰ দাম কিমান হয় আপোনালোকে এইটো জানিবই, আৰু কিমানটা পাত্ৰ লাগিব সেইটো লিখিব। আৰু ইয়াতে ছাইডতে আপোনালোকে লিখিব টোটেল খৰচ, এই দুটা যে পাত্ৰ আনিলে এই পাত্ৰটোৰ দাম কিমান ইয়াতে লিখিব। এতিয়া আহিলে মেডিচিন মানে দৰৱ, দৰৱৰ দামটো আপোনালোকেতো নাজানিব, দৰৱটো গৰুক বহুত বেলেগ বেলেগ দৰৱ দিয়া হয়। ইউনিট ৰিকুৱেণ্ট, কিমানটা দৰৱ ৰিকুৱেণ্ট হৈছে সেইটো আপোনালোকে লিখিব পাৰে, দৰৱত কিমান খৰচ হ'ল সেইটো লিখিব। এতিয়া আহিলে হোম মেড ফিড মানে ঘৰত বনোৱা খাদ্যৰ বাবে কিমান খৰচ হ'ল। এতিয়া এক্সাম্পল দিছোঁ, আপোনালোকৰ পচলা কাটিলে, কি কয় ঠিকেই, কলগছ কাটিলে দানা খুৱাবলৈ, তাৰপিছত খেৰ আনিলে কিমান খৰচ হ'ল এইবিলাক লিখিব পাৰে, কিমানখিনি খেৰ লাগিলে, কিমান, এইটো মানে ঘৰত কিমানখিনি তৈয়াৰ কৰিলে খাদ্য সেইখিনি দামটো লিখিব লাগিব, কিমান খৰচ, ইয়াতে টোটেল কষ্টটো লিখি দিব। মেডিকেল ছাপৰ্ট মানে আপুনি কিবা সহায় পাইছে নেকি মেডিকেলৰ পৰা, চিকিৎসাৰ সহায় পাইছে নেকি, সহায় যদি পাইছে ইয়াতে লিখিব দামটো। এতিয়া টোটেল ইনভেষ্টমেণ্টত দিছে আপোনালোকৰ টোটেল ইনভেষ্টমেণ্ট কিমান হ'ল, ইয়াতে টোটেল হেৰি কৰি দিব, যোগ কৰি দিব, যিমানখিনি কৰিলে ইয়াতে তলতে আপোনালোকে দামটো লিখি দিব কিমানখিনি খৰচ হ'ল, ঠিক আছে। এতিয়া আহিলে তললৈ চাওক, ইয়াতে দিছে ফাউণ্ড ডিটেইলছ, ফাউণ্ড ফ্ৰম MMUA মানে ইয়াৰ পৰা আপোনালোকৰ স্কিমটোত কিমান হাজাৰ আছিলে, 10,000 টকা দিছে ন, 10,000 লিখি দিব ইয়াতে। 10,000 লিখাৰ পাছত আপোনালোকৰ চেল্ফ কণ্ট্ৰিবিউশ্যন, আপোনালোকৰ নিজৰ কিমান খৰচ হ'ল, এই নিজৰ খৰচটো ইয়াতে লিখি দিব, যিমান খৰচ হ'ল আৰু, সেইটো মই নকওঁ আপোনাক কিমান খৰচ কৰিলে সেইটো চাব। তাৰপাছত আহিলে টোটেল, চৰকাৰে দিয়াটো আৰু নিজৰ খৰচ মিলাই টোটেল কিমান হয় সেইটো লিখি দিব, হৈ গ'ল। এতিয়া আহিলে মাৰ্কেটিং এণ্ড চেলছ প্লেন, এইটো লিখিব লাগিব, চেলছ প্লেনটো কেনেকৈ লিখিব মই বুজাই দিছোঁ। প্ৰডাক্ট মিল্ক উইথ ইন 8 months, আপোনালোকৰ গাখীৰটো 8 মাহত কিমান, 8 মাহত মানে সুধিছে 8 মাহৰ ভিতৰত দিবলৈ বস্তুটো। এতিয়া কৈছে এক্সপেক্ট ইন লিটাৰ, এতিয়া কৈছে এক্সপেক্টেড প্ৰডাকশ্যন ইন লিটাৰ। এতিয়া আপোনালোকক মই কেলকুলেট এটা কৰি দেখাই দিছোঁ, এই ঘৰটোত কি লিখিব লাগিব। এক্সাম্পল দিছোঁ, এদিনত 4 লিটাৰকৈ হৈ গ'ল, এদিনত 4 লিটাৰকৈ আপোনালোকে গাখীৰ বিক্ৰী কৰিলে, দৈনিক 4 লিটাৰকৈ গাখীৰ বিক্ৰী কৰিলে, তেতিয়া 30 দিনত, 1 মাহত হ'ব আপোনাৰ 120 লিটাৰ, ঠিক আছে। 120 লিটাৰ আপোনালোকে 1 মাহত 120 লিটাৰ গাখীৰ বিক্ৰী কৰিলে, ঠিক আছে। 120 লিটাৰ আপোনালোকৰ 8 মাহত কিমান হ'ব, এইটো আপোনালোকে 8 ইনটু পূৰণ কৰি দিব, তেতিয়া 8 শূন্য 0, 8 গুণ 16 6 উকলিলে 1, 8 গুণ 8 1 9, মানে 960, এনেকৈ আপোনালোকে 960 লিটাৰ ইয়াত লিখিব। মই এক্সাম্পলহে দিছোঁ আপোনালোকক, 960 লিটাৰ এনেকৈ লিখি দিব, ঠিক আছে, এইটো 960 লিটাৰ। এতিয়া আহিলে এভাৰেজ চেলছ প্ৰাইচ, মানে গাখীৰৰ দাম কিমান লিটাৰত, আপোনালোকৰ আমাৰ ইয়াতে 60 টকা, 60 Rs পাৰ লিটাৰ এনেকৈ আপোনালোকে লিখি দিব। এতিয়া আহিলে টোটেল চেলছ টাৰ্ণঅভাৰ, এই 8 মাহত যেন গাখীৰ বিকিলে তাৰ টোটেল কিমান আপোনালোকে পালে, কেনেকৈ এইটো উলিয়াব। এফালে আপোনালোকে 960 পাইছিলোঁ আমি এক্সপেক্টেড লিটাৰ, লগত এই আপোনালোকে 60টো আপোনালোকে পূৰণ কৰি দিব, তেতিয়া আপোনালোকৰ যিমানটো ওলাব সেইটো আপোনালোকে ইয়াতে বহাই দিব, ঠিক আছে, ইয়াতে ইনটু কৰি দিব। এতিয়া আহিলে আপোনাৰ
এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তাৰ উপৰিও মানে এক্সট্ৰাকৈ আপুনি ইনকাম কিমান কৰিব লিখি দিব পাৰে, 5,000 টকা, 10,000 টকা ধৰি লৈছোঁ। এতিয়া আপুনি এদিনত এক্সট্ৰাকৈ এপোৱা দুপোৱা গাখীৰ বিকিলে, তেতিয়া তেনেকৈ সেইটো কেলকুলেট কৰি আপোনালোকে এডিশ্যনেল ইনকামটো লিখিব পাৰে। এইটো আপোনালোকে লিখি ল'ব। ছাবমিটেড বাই ছিগনেচাৰ অফ এছ মেম্বাৰ, আপোনাৰ নিজৰ চহীটো ইয়াতে ছিগনেচাৰ মাৰিব। ভেৰিফাই ছিগনেচাৰ অফ ব্লক কৰ্ডিনেটৰ, এইটো আপোনালোকে নেমাৰিব, এইটো ব্লকে মাৰিব। এপ্ৰুভ ৰিজেক্ট, এইটো কমেণ্টটো দিব ব্লক কৰ্ডিনেটৰে দিব, আপোনালোকে একো নকৰিব। এইখনে আছিলে ফৰ্মখন কেনেকৈ পূৰাব লাগে। এইখন আছিলে ডেইৰী, গৰুৰ বিষয়ে আছিলে। যোনে গৰু আছে তেওঁলোকে গৰু পুহিম বুলি আছিলে। গৰু পুহিলে নহ'ব, গাখীৰ কাৰণে আছে গৰুৰ পৰা। এইখন আপোনালোকে চাই ল'ব। বাকী ফৰ্মখিনি একেই হয়, আপোনালোকে প্ৰায়খিনি দেখিছে একেই। এইটো আছে ফিচাৰীৰ কাৰণে আছে, গোটখিনি প্ৰায়খিনি একেই বিজনেছ প্লেন। আৰু মই ইয়াৰ নেক্সট ভিডিঅ'টো মই ছাগলীৰ বিষয়ে আনিম, গট প্লেনৰ বিষয়ে, বিজনেছ প্লেনটোৰ বিষয়ে আনিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত ক'ব যে কোনটো বিষয়ে আপোনালোকক বিজনেছ প্লেন লাগে। আৰু মই মেইন ফৰ্মখন যিখন আপোনালোকক 10,000 টকাকৈ দিছিলে পঞ্চায়তৰ ফৰ্মখন, সেই ফৰ্মখন কেনেকৈ পূৰাব লাগে তাৰ বিষয়ে এটা ভিডিঅ' অলৰেডি মই বনাই থোৱা আছে। ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ ভিডিঅ'টো চাব পাৰিব কেনেকৈ ফৰ্মখন পূৰায়। তেতিয়াহ'লে এইখন ফৰ্ম মই নেক্সট ভিডিঅ'ত লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি বুজি নাপায় কমেণ্ট কৰিব। থেংকছ ফৰ ৱাটছিং।